ৰূপহীহঁতৰ ভকত গাঁৱত অচিনাক্ত মৃতদেহ উদ্ধাৰ। নগাঁও নলতলী সংযোগী ৰাজ্যিক ঘাইপথৰ কাষত অৰ্ধ উলংগ অৱস্থাত উদ্ধাৰ এজন পুৰুষৰ মৃতদেহ। মৃতদেহটো পথৰ দাঁতিত পৰি থকা অৱস্থাত প্ৰত্যক্ষ কৰে পথচাৰীয়ে। স্থানীয় লোকে ততাতৈয়াকৈ ৰূপহীহঁত আৰক্ষীক খবৰ দিয়াৰ পাছতেই আৰক্ষীৰ দলে উদ্ধাৰ কৰে অচিনাকি মৃতদেহটো। আৰক্ষীয়ে মৃতদেহটো পুৰুষৰ বুলি চিনাক্ত কৰাৰ লগতে মৃতদেহটোৰ ওচৰত উদ্ধাৰ কৰে এটা বিলাসী সুৰাৰ বটল। ইতিমধ্যে আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে সমগ্ৰ ঘটনা সন্দৰ্ভত। ৰূপহীহাটৰ পৰা আমানুল্লাহ খানৰ ৰিপৰ্ট, এনি ভাৰত 24। নমস্কাৰ, মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত, আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে, আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে, আচলতে জুবিন দাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে। আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে সমূহ যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগতত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব। আমিও আছোঁ আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।